মৰ্নিং সকলোকে এতিয়া মই ঘৰটো অকমান কাপোৰ অকমান আছে ইয়াতে ওপৰতে ঠিক ঠাক কৰিম হিদিনাখন ভাগিনজনী আহিছিলে মোৰ ভাগৰ আৰু মই আহিছো বুলিকে তাই আহিছিলে তাৰ পিছতে মোৰ মানে তাই মানে মই আহিলে আহে নহা কোনো কাৰণ নাই তাৰ পিছতে তাই ভাগৰ মানে যেতিয়া খেলে কাপোৰ সাবুৰ পিন্ধি কৰি মানে চাদৰ মেখেলাই হওক বা কুৰ্তিয়ে হওক মোৰ ভাগৰ মানে সব উলাই ল'ব উলাই লকেনে খেলি থাকিব মানে একোৱে বাকি নাথাকে ক্ৰীম শ্ৰীম কে ধই মানে সব মানে সবে মানে একোৱে মানে বাকি নথয় আৰু একদমেই মানে হেদিনা পৰা মই ঠিক কৰা নাই কাপোৰখিনি তেনেকে মানে একদম মেৰিয়াই মেলি হুকুত মুকুত হৈ কেনে গোটে দম খাই আছে হেতু কাৰণে মই ঠিক কৰিম আপোনালোকক দেখাইছো চাই থাকক এনেকা কৰি থৈছে এইটো মোৰ বেগটো বেগৰ পৰা কাপোৰ উলিয়াই মেলি এই যে মোৰ কাপোৰযোৰ এই এনেকা গোটাই থৈছে মানে গোট মাৰি থৈছে সব তহিলং কৰিলে মানে ওলাই কেনে এতিয়া মই ঝাপিব লাগিব কাপোৰখিনি এনেকৈ থৈ দিলোঁ মানে কিহৰ কাৰণে তলত ইমান মানে তলৰ ৰুমত কাপোৰ থোৱা আলনা দিও আছে খালি দুডাল আছে কিন্তু নাই এনেকা যে নথলে নহ'ব মানে এইকেইটা কিয় এইকেইটা লেতেৰা লাগিব বুলি এনেকৈ কৰি এনেকুৱা ধৰণৰ মানে ৰ'দটো একদম পুৰা চোকা আৰু কি কৰোঁ দিনটোত আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব পাছৰখিনি এতিয়ালৈ আহিছোঁ ফটো চটো উঠিবে নে এইটোৰ ওপৰত আমি ঘৰলৈ যাবলৈ লৈ অৱস্থা আৰু এফালে মই অৱস্থা মেখেলা দাঙি আহিছো মানে এয়া ৰীল বনাই হোৱাগে নাই বাকী